শুনিছে শুনিছেনে আরে কি হল ইমান চিঞৰিব লাগে নে যেনিবা মই কলা মানুহটোহে মই কানে নুশুনো নেকি এবাৰ দুবাৰ নুশুনে যে সেইকাৰণে মাতিছো হৈছে হৈছে গৰমত বহি আছো বিচনী খালে লাহেকে কলো হ'ল নহয় এই কাণ খাত তাল মাৰি ধৰিছে কেন আপোনাৰহে গৰম লাগিছে আৰু পৃথিৱীত কোনো মানুহৰ গৰম লগা নাই আপোনাৰ একেবাৰে ফাটি গৈছে গৰমত হৈছে আচল কথাটো কোৱা কিয় চিঞৰিছিলা এই চোতালখন দেখিছে আপুনি চোতালখন বাঢ়ি চোতাল হৈ আছে ৰাতিপুৱাৰ পৰা কি হ'ল সেই দুজনী চাকচোন দুফালে দুজনী বহি পেলাই এজনীয়ে লিপষ্টিক ঘঁহি আছে লেপি লেপি আৰু এজনীয়ে সেই মোবাইল চাই আছে হয়তো আকৌ ইহঁতে তাকেহে কৰে নেকি এই দুজনীকে বহি থাকোতে চোতালখন সাৰিবলৈ সিহঁতে বগিয়া বগি এইটো কেনেধৰণৰ কথাহে চোতালখন খোৱাটো বাদেই দিয়ক সেই ভিতৰখন মইহে খাইছো হয় নেকি ইহঁত দুজনী তাকে কৈ থাকে নেকি ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে গাটো ধুবলৈ পাৰে এজনী একে বিউটি পাৰ্লাৰত বহিবা এজনীয়ে মোবাইলত কিনো চাই থাকে তাই গোটেই পৃথিৱী খবৰ তাইহে লয় এৰা কি জ্বালা হ'ল ইহঁতক কিমান বুজাম মই দুইজনী বোৱাৰীকে মই মাতি আনি নিজৰ ছোৱালীক কৈছো এইটো কৰিবা এনেকে কৰিবা তেনেকে কৰিবা ৰাতিপুৱা সোনকালে উঠি বাহিৰ চলখন সাজিবা নাই সিহঁতে কথা নামানে তুমি চাগে সিহঁতক ভালকে বুজাই কোৱা নাই সিহঁতক মই পাঠ পঢ়াই বুজাব লাগিব হলেও প্ৰথমে অকণ ভালকে বুজাই দিব লাগিব কৈছো মই কওঁতেও বুজা নাই একো কামেই নকৰে সিহঁতে এনেকে হলে কেনেকে হ'ব বাৰু কওকচোন এই মই বুঢ়া মানুহজনীয়ে দিনৰ দিনটো কাম লেলো পেলোকে কৰি থাকো সিহঁতৰ নাই ৰবা এনেকে হলে নহব মই ইহঁতক শিকনি দিব লাগিব মই ইহঁতক ভালকে দুআষাৰমান ক'ব লাগিব হয় নাই কোৱাচোন এটা কি পাইছে গৃহস্থী কৰোঁতে নিয়ম কানুনৰ কথা আছে নে ৰাতিপুৱা আগৰ দিনৰ মানুহে বাহিৰ চোতালত বহি নিদিয়ে বাৰু গতিকে ইহঁতে কি পাইছে ইহঁতক অলপ সলনি কৰিবলৈ ইহঁতক কৈছো কৈ একেবাৰে ভাগৰি কৈছো এটা কাম কৰচোন তুমি বিচনীখন ধৰা মই ইহঁতক ভালকে বুজাই ঘৰত মাকে বাপেকে শিকাই পঠিয়াইছিল নে নাই এইকেইজনী ৰবা তুমি চিন্তা নকৰিবা এফালি দিয়কগে এইকেইজনী একো এটা কাম নকৰে ইয়াত বহিবলৈ ষ্টাইল কৰিবলৈহে আহিলে সেই মোৰ ডিঙিত কাম সোপা জাপি দি তোমালোক দুইজনী এফালে আহাচোন সোনকালে আহা কি হল মানে তোমালোকৰ কি কাম কোৱাচোন ৰাতিপুৱা শুই উঠি পৰা তোমাৰ কি কাম আছে কোৱাচোন তোমালোক এজনী মেকআপত বহিছা এজনী মোবাইল টিপি আছা তোমালোকৰ কাম এয়াই নেকি এই বোৱাৰী লক্ষণ এয়াই নেকি দুজনীকে বোৱাৰী থাকোতে ঘৰৰ কামবিলাক কোনে কৰিব কোনে কোৱাচোন সেই বুঢ়া মানুহজনে কৰিব সাহসে কৰিব তোমালোকক মই এই বুজালো নেকি তোমালোকে ৰাতিপুৱা শুই উঠি বাহিৰ চলখন সাজিব লাগে নালাগে আগফালে পিছফালে সাজিব লাগে নালাগে তোমালোকৰ এজনীতো কাণ্ড জ্ঞান নাই তোমালোকৰ এইটো সাধাৰণ জ্ঞান নাই তোমালোকে কেনেকে সংসাৰ কৰিবা তোমালোকৰ এই অফিচটোত কি আছে সেইটো অফিচটোত কি আছে তোমালোকে এই শিক্ষা দীক্ষা ল'লে নেকি এই বুঢ়া মানুহজনে কাম কৰিব লাগে এতিয়া ঘৰত তোমালোকে সোনকালে উঠি এই ঠাই ঘৰখন সাজি গা পা ধুই গোসাঁই চাকি জ্বলাব লাগে তাকে নকৈ তোমালোকে এজনী মোবাইল টিপি আছা এজনী মুখত লিপষ্টিক মাৰি আছা এইটো কাম নাই এনেকে ঘৰ সংসাৰ চলেনে এই ঘৰৰ নিয়ম নাই ঘৰ এখনৰ নিয়ম কানুনৰ কথা আছে ৰাতিপুৱা বাহিৰ চোতালখন 1 নম্বৰ সাজিব লাগিব তাৰপিছত পিছফালখন তাৰপৰা গা পা ধুই ভিতৰখন সাজিব লাগিব বিচনা পাৰিব লাগিব তাৰপিছত চাহ ভাতৰ কথা আহিব তাকে নকৈ তোমালোকে এইবিলাক কৰি থাকে এই গাঁৱৰ মানুহে দেখিলে কি কৰিব কোৱাচোন আমাৰ ঘৰখন এখন মান সন্মান আছে আৰু তোমালোকৰ পৰা দেখিছো মোৰ মান সন্মান সকলো ধূলিচাত হৈ যাব তোমালোক কেনেধৰণৰ বোৱাৰীয়ে তোমালোকক মই কেনেধৰণে বুজাম কোৱাচোন তোমালোকেতো মই বিয়া হৈ অহাৰ পৰা মই তোমালোকক দুইজনীয়ে বুজাইছো ডাঙৰজনীকো বুজালো তোমাকো বুজালো নাই তোমালোকৰ চৰিত্ৰটো একো সলনি হোৱা নাই হৈছিলে কিবা সলনি মোৰ কথাটো গুৰুত্ব নিদিয়া তোমালোকে দিছে নাই দেউতাই কি কৈছে মায়ে কি কৈছে সেয়া কথা তোমালোকে শুনিলা একানে উলিয়াই দিলা এই নিয়ম নেকি কোৱাচোন তোমালোকৰ তোমালোকৰ ভাতও পঢ়িব লগা হৈছে হয়নে নাই কেনেধৰণৰ বোৱাৰী ইহঁত শুনিছে সিহঁতক দেখিলে আপুনি সিহঁত দুজনী কাৰবাৰটো দেখিলে দুজনী কেনেকে গড়গড়কে বহি আছে তাকেতো এইখিনি কথাকে কিমান বাৰ কম আৰু মোক কৈ মোৰ মুখ বিষাই গৈছে নাই সিহঁতক আৰু মই বুজাব নোৱাৰিলো এটাই লক্ষণ সিহঁতৰ হয় দিয়ক এই গাঁৱত কিজনী ইহঁতৰ নিচিনা বোৱাৰী নোলাব এই কপালখনত ভাল বোৱাৰী লিখা নাই কিয়া ইহঁতক আমি কি পাপৰ ফলত যে পালো দুইজনীয়ে ভিতৰত কিমান কাজিয়া কৰি থাকে জানে সেই কামক লৈ কাজিয়া কৰি থাকে অনবৰতে মই আপোনাক নকওঁ বুলিহে তোমাৰ বহুত ভুল আছে তুমি কথা ঢাকুন দি ৰাখি এই মূৰৰ ওপৰত তুলিলা এতিয়া আৰু তললৈ নামাব নোৱাৰা
মই কৈছিলোঁ নহয় বিয়া পতাৰ আগত বোলো অকণ চাই চিতি লোৱা, ছোৱালী কিজনী অকণ চাই চিতি কথা বতৰা পাতি লোৱা। নাই তুমি ছোৱালীৰ ৰূপ দেখি বিয়া পাতাই, এতিয়া গম পাইছা নে? এতিয়া এইটো কিমান কম আৰু কচোন, বুজাই মানে নোৱাৰা হৈছোঁ আৰু কেনেধৰণে বুজাম বাৰু কচোন? এটা খাওঁতে শুওঁতে উঠোতে কিমান বাৰ বুজালো আৰু কিমান ক'বা এই একেটা কথাকে? হা হয় দিয়ক, ময়ো ভাবিলো ঘৰখন ভাল, মানুহখিনি ভাল, সিহঁতো ভাল হ'ব, কিন্তু ভিতৰি যে এনেকুৱা ফুপুলা সিহঁত, কাম বন যে একো এটা কৰিব নোৱাৰা নিকৰ্মী, সেইটো কথা মই জনা নাছিলো নহয়। ইহঁত দুইজনী মানে একেবাৰে মোৰ মানুহৰ আগত লাজ লগা হৈছে। দুইজনী পাই একো এটা কামটো নকৰে দুইজনীৰ মাজত যেন একেবাৰে সতিনী যুদ্ধ দুইজনীৰ মাজত। মই আপোনাৰ আগত লুকুৱাই থৈ বহুত দুখ কৰিলো। হ'ব দিয়া, সেইবিলাক কথা কৈ লাভ নাই। শুনিছে চাওকচোন, চাওক কি হৈছে? মই কালি সাৰিলো, তুমি কি কৰি আছা? মই কালি সাৰিলো, আজি তোমাৰ পাল তুমি সাৰা। কালি মই সাৰিলো, কালি তুমি ভিতৰৰ কামহে কৰিছা, সাৰা আজি। মই নিজে চোতাল সাৰিছো কালি, ঝাৰু লোৱা সাৰা। দেখিছনে ইমান মিছা কথা কয়? কালি মই গোটেই চোতালখন সাৰিলো। হ'ব থোৱা, মই গোটেই ঘৰৰ বাহিৰে ভিতৰে কৈছো, তুমি কি কৰিলাহে? মই কালি চোতাল সাৰিলো, আজি তুমি সাৰা। নোৱাৰো কি নোৱাৰো, আজি তুমি সাৰা, মই আজি সাৰাম নাই। বেছি কথা কৈ থাকিবি, তোৰ পাল আজি তই সাৰ, মই কালি সাৰিলো। ঐ তই বেছি কথা নকবি, তই একো কাম নকৰ ঘৰৰ, চব কাম মই কৰো। সৰু বোৱাৰী হৈ পেলাই ডাঙৰ বোৱাৰীক হেৰি কৰিবলৈ আহিছে। মই একেবাৰে ডাঙৰ বোৱাৰীজনী কাম কৰ, চোতালখন সাৰ। মই সাৰিলো, মই কাম যি আছে মই চব কৰিলো, এতিয়া তোৰ পাল তই কৰ। মই নকৰো, তই কৰিব লাগিব। কালি মই চোতাল সাৰিছো, আজি নাসাৰো মই, তই সাৰ। বেছি কথা নকবি, তোৰ পাল তই কৰ। মই নকৰো, তই কৰিব লাগিব, মই চব কাম কৰি আহিছো। মৰমে ভাত চব কামত থাকি লাগি হয় তই। নিজেহে বৰকে কাম কৰে, দিনৰ দিনটো মোবাইল চাই থাকে, লাজ নাপাওঁ। হেৰা বলচোন, কি হৈছে? বলচোন, বলক। মই মোবাইল চাই কাম কৰো, নহয়। কি হৈছে তোমালোকৰ হৈছে কি বাৰু? এইখন ঘৰ নে মাছৰ বজাৰ? তোমালোকে ইমান হুলস্থুল কৰিছা মানুহক সোমাই, তোমালোকৰ কোনো কাণ্ড জ্ঞান নাই নেকি? কামৰ বগিয়ে তোমালোকে দুইজনে মকামিলাকে কাম কৰিব নোৱাৰা নে? তোমালোকে ইমান অশান্তি কৰি আছা ঘৰখন, কিয় বাৰু? কি হৈছে একদম? ইয়াৰ মাজত কি পোকটো সোমাইছে? এই ঘৰৰ কাম কিমান? এই কামখিনি তোমালোকে দুজনে মকামিলাকে কৰিব নোৱাৰা নে? বাপৰে বাপ, দুইজনী একেবাৰে যেনিবা শত্ৰুহে, একেবাৰে খাওঁ মূৰ্তি ধৰি থাকিব। তোমালোকে ইমান অভদ্ৰ ছোৱালী, ইমান অভদ্ৰ বোৱাৰী তোমালোক। তোমালোকৰ বোৱাৰী মই দেখা নাই, বুজিছানে? লাজ লাগিছে তোমালোকক। তোমালোকে মকামিলাকে একো কাম বন কৰিব নোৱাৰা? মই বুঢ়া মানুহ এজনী যে কাম কৰিবলৈ ভাগৰ নালাগে, ভয় নকৰো। তোমালোক দুইজনে মকামিলা কৰি বাই ভনী নিচিনাকে কাম বন কৰিব নোৱাৰা? এজনীয়ে ইটো কৰিলে সিজনীয়ে সিটো। কি কৰিবলৈ বাৰু আছা তোমালোক কোৱাচোন? সেইকেইটা কাম যদি কৰিব নোৱাৰা ঘৰখনত, কি কৰিবলৈ আছা? তোমালোকে ভাবিব লাগে, তোমালোকৰ বাহিৰে আৰু ঘৰখনত কোন মানুহ আছে? যিকোনো কাম কৰোঁতে মকামিলা হৈ কৰিবা। তোমালোক দুইজনী বাহিৰেতো ঘৰখনত কোন আছে? ল'ৰা দুটাহে আছে, ল'ৰা দুটাইতো কাজিয়া পেচাল নকৰে। আৰু মই কিবা আছ ধৰে নে দেউতাই কিবা আছ, একোতো কথা আছ নধৰে। সেইকাৰণে প্ৰতিটো কাম দুইজনে মকামিলাকে কৰিবাচোন। দুইজনে প্ৰতিটো কাম মকামিলাকে কৰিলে ঘৰখন কিমান শান্তিত থাকে। তোমালোকৰ মা দেউতাহঁতে এইবিলাক কথা বুজাই পঠোৱা নাছিল নে কিয়? নাই, তেওঁলোকক আৰু বুজাই লাভ নাই, এওঁলোক একে, পৰিৱৰ্তন কেতিয়াও নহয়, বুজিছানে? পৰিৱৰ্তন কেতিয়াও নহয়। মোৰ একেবাৰে লাজ লগা হৈছে, গাঁৱত মই ওলাব নোৱাৰা হৈছো, বুজিছানে? এই হাই কাজিয়া চতুৰ্দিশে ইহঁতৰ কথা মোৰ কাণত তলকৈ পৰে, বুজিছানে? কি ক'ম আৰু লাজত। তোমালোকে অলপ নিজক সংশোধন কৰা, ঘৰখন ঘৰ হৈ থাকিবলৈ দিয়া। ঘৰখনৰ প্ৰতিটো কামে দুইজনে মকামিলাকে ভাগ বতৰা কৰি ল'ব নোৱাৰা? এজনীয়ে ভিতৰখন সাৰিলে এজনীয়ে বাহিৰখন সাৰিবা, এজনীয়ে চাহকণ বনালে এজনীয়ে ভাতকেইটা বনাবা। আৰু আমাৰ ঘৰতো আছে কি মানুহ, নিজৰ প্ৰতিটো কোনেও নধৰে। দুইজনীয়ে মকামিলাকে কৰি ঘৰখন ভালকে ৰাখিবাচোন। এই লোকৰ ঘৰ বোৱাৰীবিলাকে কেনেকে কৰে সেইবিলাকে চাবাচোন। তোমালোকে ভালে থাকিলে আমাৰ কিমান ভাল লাগিব। তোমালোকে আমাৰ ছোৱালীৰ নিচিনাহে। সেইকাৰণে প্ৰতিটো কামেকে, প্ৰতিটো কথাই তোমালোকে মকামিলাকে আমাৰ লগত ধুনীয়াকে আলোচনা কৰি কৰিব নোৱাৰা জানো? মা আপুনি ঠিকেই কৈছে, ভুল হৈ গ'ল দিয়ক, আমাৰ ভুল হ'ল। দেউতা
দিয়া